কোনে কি ৰিচাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে সেইকাৰণে এতিয়া আমি অসমত সুদখোৰবিলাকৰ ওপৰতো আমি লাগি আছো দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে বুলি হেতু ফ্ৰী হৈ যাব আপোনালোকৰ তাৰো ব্যৱস্থা এটা কৰি আছো দুই এদিনতে ঘোষণা পাবই লাভ হ'ব হয় নহয় কাৰ সুদত টকা ধাৰ আছে ঠিক আছে হাত উঠাব নালাগি দিয়ক এটো হাত উঠালে অলপ ঠিক নহব হয়নে এটো ঠিক নহয় না 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে 30 টকা সুদ দিব লাগে আমি অসমখন অলপ সিস্টেমেটিক কৰিব লাগিব ভাল কৰিব লাগিব বন্দুক ললে অসম ভাল নহয় আন্দোলন কৰিলে অসম ভাল নহয় মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়া আমাৰ অসমখন ভাল হ'ব কোনে কি ৰিচাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে সেইকাৰণে এতিয়া আমি অসমত সুদখোৰবিলাকৰ ওপৰতো আমি লাগি আছো দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে বুলি হেতু ফ্ৰী হৈ যাব আপোনালোকৰ তাৰো ব্যৱস্থা এটা কৰি আছো দুই এদিনতে ঘোষণা পাবই লাভ হ'ব হয় নহয় কাৰ সুদত টকা ধাৰ আছে ঠিক আছে হাত উঠাব নালাগি দিয়ক এটো হাত উঠালে অলপ ঠিক নহব হয়নে এটো ঠিক নহয় না 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে 30 টকা সুদ দিব লাগে আমি অসমখন অলপ সিস্টেমেটিক কৰিব লাগিব ভাল কৰিব লাগিব বন্দুক ললে অসম ভাল নহয় আন্দোলন কৰিলে অসম ভাল নহয় মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়া আমাৰ অসমখন ভাল হ'ব কোনে কি ৰিচাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে সেইকাৰণে এতিয়া আমি অসমত সুদখোৰবিলাকৰ ওপৰতো আমি লাগি আছো দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে বুলি হেতু ফ্ৰী হৈ যাব আপোনালোকৰ তাৰো ব্যৱস্থা এটা কৰি আছো দুই এদিনতে ঘোষণা পাবই লাভ হ'ব হয় নহয় কাৰ সুদত টকা ধাৰ আছে ঠিক আছে হাত উঠাব নালাগি দিয়ক এটো হাত উঠালে অলপ ঠিক নহব হয়নে এটো ঠিক নহয় না 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে 30 টকা সুদ দিব লাগে আমি অসমখন অলপ সিস্টেমেটিক কৰিব লাগিব ভাল কৰিব লাগিব বন্দুক ললে অসম ভাল নহয় আন্দোলন কৰিলে অসম ভাল নহয় মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়া আমাৰ অসমখন ভাল হ'ব